হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো অকণমান স্পেচিয়েল, কাৰণ আজি হৈছে বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ কেনেকুৱা আয়োজন ঘৰত চলিছে তাকে আপোনালোকক এই ব্লগটোত দেখুৱাম। আৰু মই গা পা ধুই এইমাত্ৰ আহিলোঁ। তাৰ আগতে আমাৰ নৈক ধুৱাই ল'লোঁ, তাইক ধুৱাওঁতে অকণ ভিজি পৰি যোৱা যায়তো আজি, সেইটো কাৰণে সোনকালে তাইকো গা ধুৱাই দিছোঁ। আৰু মাহঁতে পূৰা কামে কামে লাগি আছে, ঘৰ মোচা সৰা এইবিলাক হৈছে। আৰু দেউতাও আহি পালে। দেউতাৰ ডিউটিৰ জেগাটো বিশ্বকৰ্মা পূজা আছিলে, দেউতাই তাতে ৰাতিপুৱাতে সমাপন কৰি থৈ আহিছে। আৰু বাবুৰ অফিচতো আছে বিশ্বকৰ্মা পূজা, গতিকে সিও এতিয়া যাব। সি চাকি দি এতিয়া ঘৰত সেৱা লৈ আছে। ৰাতিপুৱাই চব ধুলে, মোৰ স্কুটি, তাৰপিছত কিবা কিবি চাইকেল দেউতাৰ, সেইবিলাকতো দেউতাই ধুইছে নেকি। আৰু গাড়ীখনো ধুলে। বাবুৱে যিহেতু কালিলৈকে ডিউটি আছিলে, সময় পোৱা নাছিলে, সেয়া আৰু তেনেকৈ ঘৰত ব্ৰাহ্মণ মাতি পূজা কৰা নহয়, কিন্তু এনেই ঘৰতে শৰাই দিব, সেয়া আৰু নৈ মানুহ আমাৰ শুই আছে। তাইকো আজি ধুনীয়াকৈ ৰাতিপুৱাতে গা পা ধুৱাই দিছোঁ। এয়া দেউতাই প্ৰসাদৰ লগত দিয়া উপকৰণৰ যোগাৰত লাগিছে। ভিডিঅ'টো চাই থাকিব তেতিয়াহ'লে, আৰু আগলৈ কি হয় দেখুৱাই থাকিম। আৰু এয়া বাবু ৰাতিপুৱাৰ পৰা সি আজি সময় পোৱা নাই, যিহেতু অফিচো যাব লগা আছে। সোনকালেই উঠিছে, উঠি লৈ এয়া পূজাৰ কামত লাগিছে। গাড়ীখনতো পূজা কৰিলে, আৰু মোৰ স্কুটিখনো যিহেতু মই কৰিব পৰা নাই, গতিকে সিয়ে গোটেইখিনি কৰি দিছে। আৰু মালাও সিয়ে আনি লগাই দিছে, মোৰ স্কুটিটো গাড়ীটো তেনেকৈ গাড়ীত লগাবহে দেই। এতিয়া এয়া পূজা কৰি আছে, মালা লগাব। তাৰপিছত সিয়ে কৰিব লগা হৈছে গোটেইখিনি, ধোৱাৰ পৰা আদি কৰি। এনেই মই অন্যবাৰ বাৰু অকণ অকণ কৰোঁ, নিজে পূজাও ভালকৈ কৰিব পাৰোঁ, কিন্তু এইবাৰ পাৰা নাই। নৈৰ সৈতে লাগিয়ে আছোঁ, সেয়া গমেই পায় আপোনালোকে। আৰু সেয়া বাবুৱে কৰিছে, হ'ব। আৰু ময়ো সেৱা লৈ ল'লোঁ। বাবুৱে ধূপ চুপ লগাই দিছে, মই ফুট দি তেনেকৈ ময়ো সেৱা কৰি ল'লোঁ। আৰু এয়া গাড়ীখন সিয়ে চলাই থাকে যিহেতু, গতিকে সি পূজা কৰাটো ভাল নহয় জানো। আৰু মনটো যে বহুত বেছি ভাল লাগে। বিশ্বকৰ্মা পূজাৰ দিনাহে আচলতে আমাক সদায় দৈনন্দিন কামত সহায় কৰি থকা সেই বস্তুখিনিক ভক্তিভাৱেৰে পূজা যচা হয় ন, বহুত ভাল লাগে সেইটো কাৰণে। আৰু এয়া চাওক, মোৰ স্কুটিখনত মালা লগাই দিলে, আৰু গাড়ীটো এয়া বগা মালা এডাল আনি লগাই দিছে। সি ওলায়ে আছে, এয়া দেখিছে। এতিয়া এইখিনি হ'লেই সি আকৌ অফিচলৈ যাবগৈ। আৰু বাকী পূজাৰ কাম আমাৰ ৰাতিপুৱাই এনেকৈ হৈ গৈছে। নৈ অকণ শুইছে কাৰণে আমি কামখিনি কৰি ল'ব পাৰিলোঁ। পূজা কৰা হৈ গ'ল, সেৱা লোৱা, আৰু ময়ো লৈ ল'লোঁ। বাবুৱেতো কৰা দেখিলেই। ময়ো স্কুটিখনক, গাড়ীখনক আৰু চাইকেলখনক ময়ে আনি ইয়াত পেলাইছোঁ ভিতৰৰ পৰা। সেইফালে আকৌ বোকা, মই ভৰি ধুই আহিলোঁ। কেৰেলোৱাবিলাক যে, কেৰেলোৱা চিনি পাই নহয়, কেৰেলোৱাবিলাক সোমাই সোমাই আহি থাকে ভিতৰলৈ। তাকে কৈছে বাৰান্দাত পেলাই থৈ আহিছোঁ। মই ইফালে আহি আছিলে, সেইডাল পেলাবলৈ কৈছে। আকৌ এতিয়া নৈ উঠিব, তাৰপিছত আকৌ মই তাইৰ লগতে ব্যস্ত হ'ব লাগিব। পূজা সেয়া মাহঁতে কৰিব আৰু যি কৰে। এয়া প্ৰসাদৰ যোগাৰ প্ৰায় হৈছেগৈ। এতিয়া মাৰ অকল শৰাইখন পাতিব বাকী আছে, পাতিব মায়ে। উঠিলা ধুনু? উঠি গ'লা? আৰু হামু নিদিয়া? নিদিয়া? গ'ল বাবু মা, গ'ল। ইয়াত মুতিছিলে তাই। কাপোৰ সলালো দেই, আকৌ চিচি দি দিলে আমাৰ টিকলিয়ে মোৰ কোলাতে। এয়া অশান্তি অশান্তি লাগিছে, বহুত অশান্তি লাগিছে। থিয় হৈ ল'ব লাগে দেই, এনেকৈ ল'লে নহ'ব ন। পূজা বুলি আজি দুপৰীয়াৰ চাহকাপ অকণমান স্পেচিয়েলকৈ মায়ে দি গ'ল। আমিতি আপোনালোকে খাইছেনে নাই বাৰু? আমি পিছে খালোঁৱে দেই। এয়া বিক্ৰমে আনিছিলে। পাৰ্চেল আহিছে দেই। পূজাৰ বজাৰ লাহে লাহে হৈ আছে, আৰু চব একেলগে লাষ্টতে দেখা পাব, এতিয়া দেখা নাপায়। আৰু এয়া মাৰ লগত আমাৰ নৈ, খালি টোপনি মাৰে আৰু উঠি যায়। সেয়াই হৈছে আৰু আজি। অকণ পিছত প্ৰসাদ খাব লাগিব। তোমাৰ চোলাও আহিছে দেই। বাবুৱে দিয়া পাৰ্চেলো হয়, মই ৰিচিভ কৰিলোঁ। দুটা বাবুৰ আছিলে, এটা মোৰ আছিলে। আমাৰ নৈৰ কাৰণে কাপোৰ বা মামাওকে দিয়া পূজাৰ কাপোৰ আহি গ'ল। আৰু মোকো দিছে দেই বাবুৱে, সেয়াও আহিছে। কিন্তু সেইবিলাক আপোনালোকে একদম পূজাৰ ড্ৰেছৰ এটা ভিডিঅ' বনাম, তাতহে দেখা পাব। এইটো বিশ্বকৰ্মা পূজাৰ যে, আজি নেদেখাওঁ দেই।
মায়ে শৰাই পাতিলেও আৰু এয়া ভাঙিবৰ সময়তহে একেবাৰে দেখাইছোঁ। মানে এতিয়া শৰাই ভাঙি আছে, তাৰপিছত প্ৰসাদ দিব আৰু যিহেতু মানুহ তেনেকৈ মাতা নাই, গতিকে আমি ঘৰৰ কেইজনে প্ৰসাদ ল'লোঁ আৰু মায়ে বিলাই দিব ওচৰৰ মানুহৰ ঘৰত। মই এয়া প্ৰসাদ খাই আছোঁ। মানে বহি তেনেকৈ খাব পৰা নাই, কাৰণ নৈ মানে সাৰ পাই আছে, তাই আকৌ মানে দিগদাৰী কৰি থাকে, তাইকো ল'ব লাগে। আকৌ হাঁহি উঠিছে। কি দেখিছে? কি দেখিছে তাই? ফুল কেইটা ফুল কেইটা আনিব খুজি আছে আমাৰ নাইটিৰ। এইয়া টানি চিকুটি পুৰা। প্ৰতিবাৰে বিশ্বকৰ্মা পূজাৰ দিনা মায়ে ঘৰত এনেকৈ খিচিৰি বনায়, আমাৰ ঘৰৰ মানুহকেইজনৰ কাৰণে বাৰু আজিও বনাইছিল। মা আৰু মই এতিয়া খিচিৰি খাব লৈছোঁ, আৰু আমি ইয়াতে পকাত আনি খোৱাৰো এটা কথা আছে। মানে নৈ শুই আছে আৰু আমি দুটা আছোঁ অকলে ঘৰত, গতিকে দুইজনী একেলগে খাওঁ বুলি ইয়াতে খাবলৈ লৈ আহিলোঁ আৰু খাই লওঁ তেতিয়াহ'লে। আবেলিয়ে হ'ল, এনেকৈ গ'ল দিনটো, আৰু আবেলি সময়ত অকণমান তাইক বাহিৰলৈ উলিয়াই আনিছোঁ। ভাল পায় বহুত বাহিৰত এনেকৈ ফুৰাবলৈ আনিলে, আৰু আইতাকেও মানে মায়ে প্ৰায়ে ফুৰাবলৈ আনে আবেলি, গতিকে আজি ময়ো আনিলোঁ। আৰু মা আৰু মই তাৰপিছত ভাবিলোঁ, মানে ওচৰতে নিমন্ত্ৰণ এটা আছিলে বিশ্বকৰ্মা পূজাৰ, আগৰ বছৰো যোৱা আমি দেখাইছিলোঁ ভিডিঅ'ত। তেওঁলোকৰ ঘৰৰ পৰা আহোঁগৈ বুলি গুচিয়ে গ'লোঁ। আচলতে মায়ে সন্ধিয়া যাম বুলি ভাবিছিলে, কিন্তু নৈক লৈ মই পিছত যাব নোৱাৰিম, সেইটো কাৰণে এনেকৈ খোজকাঢ়িয়ে গৈ আহিলোঁ। যিহেতু একদম ওচৰতে হয় ঘৰৰ, এনেকৈয়ে গ'লোগৈ, সেৱা লৈ উভতি আহিলোঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিম আজিৰ। তাৰ আগতে আপোনালোকক খবৰ এটাহে দিওঁ, এয়া যোৱাকালিৰ ভিডিঅ'। যোৱাকালি মোৰ চাকৰিটোত জইনিং হৈ গ'ল, মানে নতুন চাকৰিটোত। যিহেতু এই বিষয়ে ভিডিঅ' পাইছিলে আপোনালোকে আগৰটো ব্লগত, গতিকে এতিয়াও ভালকৈ মানে জনাই দিলোঁ যে বিশ্বকৰ্মা পূজাৰ আগদিনা, মানে 16 তাৰিখ, আজি যিহেতু 17 তাৰিখ হয়, গতিকে যোৱাকালি 16 তাৰিখে জইনিং হৈছিলে। আৰু সেয়া মই অকলেই গৈছিলোঁ মোৰ লগৰ এগৰাকীৰ লগত লগ হৈ। তাৰপিছত গোটেইখিনি কাম ভালে ভালে হৈ গ'ল, জনাই দিলোঁ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো সামৰিছোঁ, বাই।